নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকে নিশ্চয় জেগাডোখৰ দেখি অকণমান হ'লেও চিনাকি যেন লাগিছে নহয় জানো। আজি আছোঁ আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঢেকীয়াখোৱা বৰনামঘৰত। আজি তেওঁৰ উপলক্ষে শ্ৰী শ্ৰী মাধৱদেৱৰ তিথিভাগ উপলক্ষে আমি এগছি চাকি বন্তি আৰু এটি সৰু অৰিহণাৰে এভাগি সেৱা ল'বলৈ আহিলোঁ। দেখিছেনে ভক্তৰ ইমানেই সমাগম নহয় জানো। দেখি পৰিৱেশটো ভাল লাগিলে। সকলো দেখিছেনে সকলো একেবাৰে সমাগম। আমিও আহিলোঁ, আহি আপোনালোকক যিমান যি পৰিৱেশ পাৰোঁ দেখাই যাম। ভিতৰৰ পৰিৱেশলৈ যাওঁ বলক। এইফালে দেখিছেনে কিমান ভিৰ হৈছে। সৰু ল'ৰা ছোৱালী লৈ আহিছোঁ যিহেতু অকণমান দিগদাৰে হৈছে সেয়া আৰু তথাপিও আহিলোঁ। বহুত দিনৰ আশা এটা বুকুত বান্ধি থৈছিলোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ যাম বুলি। আগতে আহিছোঁ যদিও এই বছৰটো আহিম বুলি ভাবি আছিলোঁ, সেয়েহে আহিলোঁ আজি। এতিয়া আমি ভিতৰৰ পৰিৱেশলৈ লৈ যাওঁ বলক। এইফালে দেখিছেনে সন্মুখৰ ভাগত ইমানেই ভিৰ হৈছে ন, সেৱা ভাগ ল'বলৈও মানে দিগদাৰ হৈছে, ইমানেই ভক্তৰ সমাগম। তথাপিও সেৱা ভাগটো ল'বই লাগিব। বাহিৰতে হওক বা ভিতৰতে হওক য'তেই হওক সেৱা ভাগ ভাল মনেৰে যদি লোৱা হয় বাহিৰতো আমি তেনেকৈ পাম নহয় জানো। সেয়েহে আমি বাহিৰৰ পৰাই সেৱা ভাগ লৈ আহিলোঁ। সেয়া আৰু এইফালে চাকি বন্তি জ্বলোৱাৰ পৰিৱেশ দেখিছেনে ইমান ভক্তৰ সমাগম। এয়াই আছিল আজিৰ পৰিৱেশ, দেখালোঁ আৰু আপোনালোকক। অতিকে গোপনে আমাৰ গুৰু জনাই আনিলে যতনে, গুৰু জনাই নমাই আনি পৃথিৱীত থলে, ভকত বৈষ্ণৱ সকলোৱে হিয়া ভৰাই ললে। এইফালে এতিয়া আমি নামঘৰৰ পৰা ওলাই আহিছোঁ চাকি বন্তি জ্বলাই আৰু সেৱা ভাগি লৈ, আৰু দুখনমান ফটোও মৰা হ'ল। এইফালে এতিয়া আমি দোকানত সোমাবলৈ লৈছোঁ, কিতাপ এখনৰ দোকানত। দেখিছেনে ভক্তৰ ইমানেই সমাগম হৈছে নহয়। পূৰা মানে ৰাতিৰ পৰিৱেশটো সঁচাকৈ কিবা এটা ভাল লাগিলে আহি। আজিবাৰ প্ৰথম আহিছোঁ ৰাতি, তেনেকৈ ৰাতি অহা হোৱা নাই। এইফালে দেখিছেনে সকলো। এতিয়া আমি ঘৰৰ যাত্ৰা কৰোঁ আৰু অকণমান আপোনালোককো সৌন্দৰ্য আৰু নামঘৰৰ যি পৰিৱেশ যিমান যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ভিতৰত যিহেতু সোমাব নোৱাৰিলোঁ, ইমানেই ভিৰ, সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে মানে আমি সোমাব নোৱাৰিলোঁ। এতিয়া আমি কিবা এটা খাই লওঁ, তাৰপিছত আমি এতিয়া ঘৰলৈ যাত্ৰা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা। বাই বাই।